বদনাম মুঠতে বদনাম গুৱাহাটীখন অপৰাধী স্বৰ্গভূমি বুলি সকলোৱে জানে কিন্তু এবাৰ আকৌ হিতে বিপৰীত হৈছে এবাৰ হৈছে মেঘালয়টো আপোনালোকে সকলোৱে জানে সৌখিদিনা নৰ্মতা বৰা বৰ্তমান দুদিনৰ ভিতৰত শেষ হৈছে আৰু আহি গ'ল সুমন ৰঘুবংশী সন্ধান উলাল সোনাম ৰঘুবংশী সুপাৰিডি স্বামী ৰাছাক হত্যা কৰিছিল সোনামে মধুচন্দিকাৰ বাবে শিলচৰলৈ অহা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাছা ৰঘুবংশী পত্নী সোনামৰ অৱশেষত সন্ধান ওলাল উত্তৰ প্ৰদেশৰ গাছিপুৰত দেখা গৈছে সোনামক গাছিপুৰৰ নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত অস্থিৰ অৱস্থাত উদ্ধাৰ কৰা হয় সোনামক নন্দগঞ্জ আৰক্ষী থানাই মহিলাগৰাকীক ওৱান ষ্টপ চেণ্টাৰলৈ প্ৰেৰণ কৰিছে ইফালে ৰাছাৰ হত্যাকাণ্ড সন্দৰ্ভত এক বিস্ফোৰক তথ্য পোহৰ লাগিছে দৰাচলতে নিৰুদ্দেশ হোৱা সোনম ৰঘুবংশী নিজৰ স্বামী ৰাছাক হত্যা কৰিছিল এই কথা নিশ্চিত কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ এক্স হেণ্ডেলত টুইট কৰি কয় 7 দিনৰ ভিতৰত মেঘালয় আৰক্ষীয়ে ৰাছা হত্যাকাণ্ডৰ গোচৰত ডাঙৰ সফলতা লাভ কৰিছে মধ্যপ্ৰদেশৰ পৰা অহা 3জন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মহিলা সোনমেও আত্মসমৰ্পণ কৰিছে আৰু আনজন আক্ৰমণকাৰীক ধৰিবলৈ অভিযান এতিয়াও চলি আছে নিউজ এক্স ৰিপৰ্ট নতুন সংবাদ সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো অন্য এটি নতুন ভিডিঅ আৰু থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে এতিয়া আহোঁ মূল বিষয়বস্তুলে আপোনালোকে সকলোৱে গম পাইছে সিদিনাখন শিলঙত গৈ গুৱাহাটীত অকলে আছে বুলি কৈছে কিন্তু তেওঁলোকৰ ঘৰৰ মানুহে প্ৰথমতে কৈছিলে লগৰীয়া সৈতে ভাড়া ঘৰত থাকে সেইটো এটা তেওঁলোকৰ ফাঁকি কথা তেওঁ আছিলে নিজে আৰু তাৰ পিছত গৈ পেলাই কি হ'ল গৈ ৰাতি 1:30 বজাত গৈ তাত মৰিলেগে আৰু সেই কেছটোৱে কি কৰিলে একদম গোটেইখন মানে তাল ফাল লগাই দিছে আৰু একদম কেনেকৈ ছোৱালীজনীক মাৰিব পাৰিলে এটো এক্সিডেন্ট কেনেকৈ হ'ল এটো কেনেকৈ কি হ'ল কোনোবাই মাৰি পেলাইছে কিবা পাইছে যি নহওক মুখ্যমন্ত্ৰীয়ে হাতত লৈছে আৰু তেওঁ হেতু কি কৰি আছে নাছে হেতু ভগৱান জানে আৰু তাৰ দুদিনৰ আগত আপোনালোকক মই কৈছো আজিৰ পৰা 7-8 বছৰে হৈ গ'ল অভিনীল জানে অভিনীলে কিন্তু এতিয়ালৈকে ন্যায় পোৱা নাই মাকহত বিদ্ধ হৈ গলগে আৰু সেই অভিনীলৰ হত্যাকাণ্ড এতিয়াও কিন্তু আমাৰ চকুৰ আগত ভাহি আছে মানে মনত ভাহি আছে চকুৰ আগত নহয় মনত ভাহি আছে আৰু হেতুৱে ন্যায় নাপালে আৰু এগৰাকী মদ খাই মাতাল হৈ পেলাই তেওঁ কেনেকৈ কি হৈছে আৰু এটা কিন্তু আচৰিত কথা যে গাড়ীখনত বাকি কিজনৰ একো নহলে এজনৰ মৃত্যু হৈছে হেতু এটা ৰহস্যৰ কথা কিন্তু কিছুমান এনেকুৱা আৰু তাৰ আগতেও এক্সিডেন্ট দেখাই যায় যে 4-5 জন মৰি গল কিন্তু এজন তাৰ মাজতে আকৌ বাচি যায় তেনেকুৱা বিলাকো আমি পাইছো আৰু আপোনালোকেও নিশ্চয় পাইছে কিন্তু মেইন কথাটো হ'ল কি কিছুমান অভিভাৱকৰ কাৰণে মানে ল'ৰা ছোৱালী ধ্বংস কিছুমান অভিভাৱক এনেকুৱা আছে যে নিজৰ ল'ৰা ছোৱালীয়ে হাজাৰটা বেয়া কাম কৰিলেও নাই কেতিয়াও বেয়া নহয় ভাল কামেই কৰি আছে আৰু মানে তেনেকুৱা অভিভাৱকসকলক কি জানে ওচৰৰ মানুহেও যদি কেতিয়াবা তেওঁলোকৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হোৱা দেখে তেন্তে হলে কিন্তু কেতিয়াও গাৰ্জেণ্টক নকয় কিয় নকয় কাৰণ বিশ্বাস নকৰে নিজৰ ল'ৰা ছোৱালীকে সাপোৰ্ট কৰে গতিকে তাৰ ফল ভুগিছে সেই মাক দেউতাক খালে মই কিয় কৈছো সেইটো কথা জানেনে তেওঁ নৰ্মতা বৰাৰ দেউতাক এজন বোলে শিক্ষক নাপায়ও এতিয়া গুছি গ'ল এসপ্তাহ হৈ গ'ল যেতিয়া এইবিলাক আৰু গ'ল কিন্তু কিছুমান কথা নকয়ও নোৱাৰো এতিয়া সেই বৃদ্ধ দেউতাকজনে কৈ আছে যে এটো হ'ব নোৱাৰে কেনেকৈ এটো ৰহস্যজনক কামুক সেই কোনোবা বিধায়কজনৰ পুত্ৰৰ কথা কৈ আছে থাকিব পাৰে জড়িত থাকিব পাৰে নহলে তেওঁৰ লগতনো সেই ৰাতিখন কিয় যাব নহয় নে আৰু লাহে লাহে কিন্তু গোটে তথ্য ফাদিল হৈ আহিছে আৰু সেই বাপেকজনক মই কওঁ দেই তেওঁ যে ইমান কৈ আছে নিজৰ জীয়েকৰ গাত দুখ নাই কিবা নাই নিশ্চয় কিবা এটা থাকিব লাগিব নহলে আপোনাৰ ছোৱালী যদি ইমান ভালেই তেন্তে হলে সেই ৰাতি 1:30 বজাত বাৰু কোনোবাই ফোন কৰিলেও উলাই যাবনে তাতে সিকিউৰিটিক ফাঁকি দি পেলাই গৈছে যে মই মেডিকেলত যাওঁ হেতু এটা কথা আৰু একদম নিউজ বাজি আছে মোৰ এতিয়া মনলৈ আহিছে মাজতে নিউজ এটা শুনিছিলো কিন্তু উবেৰ চালক এজনক এগৰাকী ছোৱালীয়ে মানে খুব মাৰপিট কৰিছিলে নুনমাটি থানাত পিছতহে গম পাইছো যে এইজনীয়ে আছিলে সেই নম্ৰতা বৰাই আছিলে সেইজনী আৰু সেই বাপেকে অনুসন্ধান কৰক বাপেকে অনুসন্ধান কৰিলে সেইবিলাকতো ওলাব উবেৰখনত অকল তেওঁই আছিলে নে আৰু কোনোবা আছিলে অনুসন্ধানতো ওলাই যাব তেওঁ অনুসন্ধান কৰক তেওঁ এনে এতিয়া মুখ্যমন্ত্ৰীক দিছে হয় মুখ্যমন্ত্ৰী নিজৰে এতিয়া মানে তথৈ বস্ত হৈ আছে কোন ফালে কি কৰিব ইয়াৰ আগতেও জুনমণি
হেৰি মৰিছিলে জোনমণি কি আছিলে ৰাভা তেওঁ মৰি গৈছিলে কিন্তু কিবা পালেনে বাৰু একো নাই ফুচ ফাচ একো নাই গতিকে তেওঁ কেনেকৈ ভাবিলে যে নম্ৰতা বৰা কিবা ন্যায় পাব একো নাই যিয়ে নহওক বাৰু বিচাৰ চলি আছে সেইটো এটা শ্বিলঙৰ কাণ্ড সেইটো এটা গ'ল তাৰ পিছতে আহিলে এইটো মানে আজিতো 17-18 দিন হৈ গ'ল বাৰু তেওঁ বিয়া হোৱা হৈছিলে 20 দিনমান আৰু 4 দিনমানৰ পিছতে হনিমুনত আহিছিলে আৰু তেওঁলোকৰ কথা বতৰাখিনি হ'ল হিন্দী আৰু হিন্দী হ'লেও মানে কথাখিনি মই বুজি পাওঁ আৰু শাহুৱেকক ফোনত কথাও পাতিছিলে কি হৈছিলে কি নহৈছিলে আৰু শাহুৱেকে কোৱা মতে বোলে যেতিয়া হেনো তেওঁ হনিমুনত আহিবলৈ বিচাৰিছিলে তেতিয়া বোলে গিৰিয়েকক সোণৰ বস্তু মানে সোণৰ চেণ্ডালো পিন্ধিবলৈ একদম জোৰ কৰি আনিছিলে কিন্তু শাহুৱেকে কৈছিলে কি যে বিয়াৰ আগতে দুইখন ঘৰৰ মানে আলোচনা মতেই বিয়াখন হৈছিলে আৰু সেই বিয়াখনত তাৰপিছত ভাবিলে কি যে ইহঁতৰ কিবা মনে কিবা যদি মানে খুকুজা আছে তেন্তে হ'লে তেহেঁতে চিনেমা এখনকে চাবলৈ যাওক নিশ্চয় হেৰি হ'ব কিন্তু তেওঁ যাবলৈ অমান্তি হৈছিলে ঘৰৰ পৰা বোলে পাৰ্মিশ্যন নিদিয়ে ইমান সতী সাবৃত্তি সেইটো এটা কথা আৰু যদি বিয়া হ'বলৈ মনেই নাছিলে সেই মানুহ ঘৰৰ ল'ৰাটোক তেনেকৈ ফচাব নালাগিছিলেও নহয়নে বাৰু তই কাৰোবাক ভাল পাই আছ তই গুচি যা তই সেইখন আকৌ নটংকি কৰি পেলাই আহি এই মেঘালয়খনৰ বদনাম কিয় কৰিলি এজনীয়েতো এইজনীয়ে কৰিলেই নমতা বৰা বোলাজনীয়েতো কৰিলেই আকৌ এইফালৰ পৰা বাহিৰৰ পৰা আহি পেলাই কৰিলেহি এইখন হাহাকাৰ পৰিস্থিতি এনে জেগাখনৰ নাম কিয় মানে বদনাম কৰিব লাগে কওক আপোনালোকে এই দুজনীয়ে এতিয়া তেনেকুৱা কৰিলে নে নাই বাৰু আৰু সঁচা কথা কৈছোঁ মই ইয়াৰ আগতেও কওঁ বাহিৰা মানুহখিনিয়েহে আহি পেলাই ইয়াত মানে নানানটা ঘটনা পৰিঘটনা এইবিলাক কৰি পেলাই মানে হেৰি কৰে ঠাইখনৰ বদনামটো কৰি থৈ যায় শ্বিলঙততো বহুত মানুহ অহা যোৱা কৰি থাকে সব জেগাতে ভাল বেয়া মানুহ সকলোতে থাকে কিন্তু এনেকুৱা ঘটনা কৰিবলৈ সাহস ক'ত পালে কওকচোন আৰু আমিতো ভাবি আছিলোঁ যে তেনেকুৱা মানুহ আহিছে বাহিৰৰ পৰা আহিছে যেতিয়া শ্বিলঙৰে কোনোবাই বাৰু কৰিলে নেকি আমাৰতো মনৰ সেই ধাৰণাটো এতিয়া ভুল হ'ল নহয়নে বাৰু আৰু চাওকচোন তেওঁ কেনেকুৱা এজনী নাৰী বাপৰে নিজৰ মতাটোক তেনেকৈ 3-4টা হেৰি হতুৱে কটাই মৰাই মানে সেইবিলাক কৰিলে গাইফ চাইফ কৰিলে বস্তু চস্তু আৰু তেওঁ গৈ তাত মানে একদম ক'বাৰ ধাবাতে এনে ক'বাতে গৈ পেলাই মন মাৰি বহি আছে আৰু সেই সম্পূৰ্ণ সেই ফটোখন চাই পেলাই মোৰ চকুৰ আগতো যদি সেইজনী আছিলে কথা এটা কৈছোঁ মানে মই উদাহৰণটো দিছোঁ মই কিন্তু চিনি নাপাওঁ একদম সম্পূৰ্ণ দেখোন একদম বেলেগ চেহেৰা পাতিবিলাক কিবা ধৰণৰ গতিকে তেওঁ সেইটো কৰিবই নালাগিছিলে মোৰ মনে কয় দেই গতিকে এতিয়া নাৰী ক'ত সুৰক্ষিত তেওঁলোকে আজিকালি মানুহে যে কয় এই আইন কানুন আছে আইন কানুনে এইবিলাক চব ঠিক কৰিব কিহৰ আইন কানুন আছে নিজক নিজে নবচালে আইন কানুনে কিবা কৰিব পাৰেনে মই মৰি যোৱাৰ পিছত আইন কানুনলৈ চাই থাকিলে হ'বনে সেইটো কেতিয়াও নহ'ব নিজক নিজে সাৱধান কৰি ৰাখিব লাগিব আৰু ক'ত কেনেকৈ সাৱধান কৰি ৰাখিব লাগে আজিকালি জানে খোজে প্ৰতি বিপদ নহয়নে আৰু সেই বিপদৰ সন্মুখীন নহ'বৰ কাৰণে আমি আগৰ পৰাই সাজু হৈ থাকিব লাগিব আছে বহুত ৰকমৰ কিবা কিবি আছে গতিকে মানুহে ষ্টাইলত এটা বেগ লৈ গ'লে নহ'ব সেই বেগটোৰ ভিতৰত ফোনটোৰ কাৰণেহে যে বেগটো সেইটো নহয় বেগটোত ছাতি এটা লাগিব ছাতিটো বাৰু বাৰিষা দিনৰ কাৰণেহে কৈছোঁ আৰু দেই এনেইটো বাৰু নালাগে ৰ'দ বতাহৰ কাৰণে ছাতিটো লাগে নহয় জানো ৰ'দেই হওক বা বৰষুণেই হওক সেইটো কাৰণে ছাতিটো লাগে আৰু তাৰ লগে লগে নানানটা মানে এপদ দুপদ বস্তু নিজক আত্মৰক্ষাৰ কাৰণে সেইটো লাগে উনুকিয়াই থৈছোঁ আৰু মই সেইটো কথা নকওঁ কি বস্তু লাগে নালাগে আৰু মই কৈ দিওঁ শুনক মোৰ বেগত সদায় মই যে এটা বেগ লৈ ফুৰোঁ সেই বেগটোত সদায় এটা ভোট জলকীয়া আৰু পানী থাকিবই লগত কিয় জানে আৰু কোনোবা যদি মোৰ ওচৰ পাজৰে মানে অলপ সন্দেহজনক দেখোঁ লগে লগে মই সেইখিনিত ৰখি মানে চাওঁ তেহেঁতক হেৰিটো কেনেকুৱা ৰেহ ৰূপ গতিকে ধৰিব নোৱাৰি ন আৰু চিলনী চোৰৰ কথাটোতো চিলনী চোৰে সেইবিলাকতো জানেই আৰু চিলনী চোৰৰ কাৰণে কিবা কয় নহয় বোলে উকনিৰ ভয়ত চুলি কাটিম নেকি সেইটো কেতিয়াও নহয় যিটো ঘৰত পিন্ধি থাকোঁ সেইটো সকলোতে মই পিন্ধিয়ে যাওঁ আৰু তাত থাপ মাৰিবলৈ যদি আহ তহঁতক কি সুখে এৰিম নেকি যিকোনো প্ৰকাৰেতো মানে ওচৰটো চাপিবই লাগিব ওচৰ নাচাপিলেতো একো এটা কাম কৰিবই নোৱাৰে নহয়নে গতিকে আমিও ৰেডি হৈ থাকিব লাগিব আৰু মোৰ ভিডিঅ'টোৰ দ্বাৰা সকলো মহিলাকে কৈছোঁ আপোনালোকে নাভাবিব যে বেগৰ ভিতৰত ভোট জলকীয়াটো লৈ থাকিলে পুৰিব নাই ভোট জলকীয়া সেইটো ধুনীয়াকৈ একদম সাফৰ চাফৰ মাৰি ল'লে কিয় পুৰিবহে গতিকে তেনেকুৱা এটা কথা গতিকে নিজক নিজে চাব লাগিব আৰু তাৰপিছত যদি আপুনি তেনেকৈ জলকীয়া মাৰে বা কিবা মাৰে আৰু বহুত আছে বাৰু মুঠতে চকুকেইটা চাব লাগিব চকুকেইটাত পূৰা ৰাখি দিলেই তেওঁলোক ক'তো যাব নোৱাৰে
গতিকে সেইটো এটা কথা। আৰু আছে কিছু বালি কেইটামান ল'ব লাগে, বালিও চকুত মাৰিলে ক'তো যাব নোৱাৰে। মেইন পইণ্ট হ'ল চকুকেইটা, নহয় জানো? গতিকে বহুত বুদ্ধি আছে। আৰু তাৰপিছত তেওঁলোকক উধাই মুধাই পাব্লিক ধুলাই হওক কিবা, আজিকালি আকৌ পাব্লিক ধুলাই দিবলৈও নাহে, কিন্তু মই আকৌ সেই পাব্লিক ধুলাই কিবা কৰিলে ৰখি নাথাকোঁ। কোনোবাই আহি মোক আত্মৰক্ষা কৰিব সেইটো নহয়, মই নিজকে নিজে প্ৰত্যুত্তৰ দিয়া মানুহ। গতিকে তেহেঁতক ধুলাই মই নিজেই দিম, গম পাইছে নাই? পিছত মোৰ জেল হয়, ফাঁচি হয়, সেইটো পিছৰ কথা। মামাক পিছত কোনে কি কৰে কৰি থাকিব, মামাই জেললৈ নিয়ে কিবা নিয়ে সেইবিলাক পিছৰ কথা, কিন্তু নিজকতো নিজে বচাব লাগিব, নহয়নে বাৰু? গতিকে পুলিচ মিলিটাৰী কথা পিছত আৰু আমাৰ কথা হ'ল আগত। এতিয়া সেই ছোৱালীজনী নম্ৰতা বৰা বোলা ছোৱালীজনী বাপেকে হিয়া ধুনি যে কান্দি আছে, পাৰিছে জানো? ন্যায় পাব জানো? মৰিয়ে গ'ল, কি ন্যায় পাব? জানিলেই যেনিবা কিবা হ'বনে? তেওঁ নিজৰ জীয়েকৰ গাতেই দুখ, গম পাইছেনে নাই? কিছুমানে ইয়াত বেয়াকৈ ক'ব পাৰে, বেয়াকৈ আপোনালোকে কেনেকৈ হেৰি কৰে নাজানো আৰু, কিন্তু তেওঁ নিজৰ গাতেই দুখ। নিজৰ ছাগলী ভাল হ'লে কেতিয়াও লোকৰ এৰাপাত খাবলৈ নাযায়। আৰু সেই সুমন বোলাজনী, সেইজনীয়েও লোকৰ মাক দেউতাকৰ বুকু উদং কৰিব নালাগিছিলে। তোৰ ভাল নালাগে তই গুচি যা, হয় নে নহয়? তেনেকৈ বহুত হেৰি হয়। কোনো আজিকালি মানে ধোৱা তুলসী পাত নহয়, গম পাইছে নাই? কেইদিন ওলাব বদনাম, কেইদিন ওলাব? খুব বেছি এসপ্তাহ বা 5 দিন। নম্ৰতা বৰাই এতিয়া গুচি গ'লনে নাই? এই দুদিনত গুচি গ'লনে নাই? চেছ হৈ গ'ল। কাৰণ কিয় জানে? অসমত আৰু বহুত সমস্যা আছে নহয়। কোনোবা কাবালৈ গৈছে, কোনোবা কিবা হৈছে, এইবিলাক চাই থাকিবলৈ কাৰো সময় নাই। খুব বেছি এটা বস্তু বেছি প্ৰচাৰ হ'লে খুব বেছি 5 দিন বা 6 দিন বা এসপ্তাহ, তাৰ বাদে আৰু নাই, চিনচাপ নাই। গতিকে সেইবিলাকৰ পিছত লাগি থাকি আমাৰ মূল্যৱান সময়বিলাক আমি নষ্ট কৰোঁ কিয়? সেইবিলাকতো নহ'ব। আৰু মই ক'বলৈ গ'লে মানে কি হৈছিলে, আচলতে এই সুমন ৰঘুবংশী নে কি এইগৰাকীৰ কথাহে মই ক'বলৈ গৈছোঁ। একদম কিবা দেখোন ধৰণৰ ইমান কি আছে মই নিজে নাজানো। আৰু ক'লা ড্ৰেছ এটা সতি মই দেখিছোঁ আৰু মই থামলেনত লগাই দিছোঁ, চাব। গতিকে মামাৰে এতিয়া কি ন্যায় দিব এই নম্ৰতা বৰা পৰিয়ালটোক? আপোনালোকে ভাবেনে বাৰু? মামাই বাৰু ন্যায় দিব পাৰিব বুলি আপোনালোকে ভাবেনে? কমেণ্ট কৰিব দেই। মামাৰ এতিয়া নিজৰে হৈছে তথৈবস্ত, আৰুনো কিমান কি ক'ম। মই সেই ৰঘুবংশী ফেমিলিৰ, সেইটো নামো কিন্তু ৰাজা দেই, যিটোক ভাল পাই আছিলে, তেওঁতকৈ 5 বছৰ নে 6 বছৰ সৰু নে কি এনেকুৱা কিবা, এইবিলাক ইমান আৰু হেৰি কৰি থাকে বোলে নাযাওঁ। তেওঁলোকৰে ঘৰৰ কেইটামান ভিডিঅ' কথোপকথন মানে আমাৰ সাংবাদিকবিলাকেও যোগাযোগ কৰিছে, যিহেতু ইয়াৰ পৰাই হেৰি হৈছে, আপোনালোকে সকলোৱে জানি বদনাম হৈ গৈছে ন। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিছে আৰু কি কৈছে কি নকৈছে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, চাওক। ভিডিঅ' ক্লিপকেইটা দেখুৱাৰ আগতে মই আপোনালোকক কথা এটা ক'বলৈ পাহৰি গৈছিলোঁ। সুমন ৰঘুবংশী বুলি যিজনীয়ে হত্যা কৰিছিলে নিজৰ স্বামীক, তেওঁ নিজৰ পিতৃয়ে কোনো কাৰণতে কিন্তু মানি নলয় যে তেওঁ জীয়েকে জোৱায়েকক হত্যা কৰিছে। কেনেকুৱা ধৰণৰ অভিভাৱক এইটো চাওক। আৰু এনেকুৱা অভিভাৱকৰ কাৰণে ল'ৰা ছোৱালী ধ্বংস। আৰু মোৰ মতে কিন্তু এইজনকো জেলত ভৰাব লাগে। কি ধৰণৰ অভিভাৱক বাৰু? নিজ মুখেৰে জীয়েকে স্বীকাৰ কৰিছে যে মই হত্যা কৰা হয় 2-3জন মিলি পেলাই, আৰু তাৰ পিছতো এইজনে কৈছে যে নহয়। কেনেকুৱা চালত থাৰ্ড ক্লাছ অভিভাৱক নহয়, এইবিলাক অভিভাৱকক পাব লাগে মই। গতিকে নিজৰ ল'ৰা ছোৱালীক নিজে মানে মূৰত উঠাই লোৱাৰ ফল এইবিলাক। গতিকে সৰু ভিডিঅ' ক্লিপ এটা আপোনালোকলৈ আগবঢ়ালোঁ, চাওক। गोविंद से पता चला है, सोनम का गोविंद जी से पता चला है। गोविंद जी का फोन आया था कि सोनम अपने को मिल गई है। तो गाजियाबाद कोई होटल थी, वहाँ पे होटल के पास में वो होटल वाले से उसने फोन लगा के उसके भाई को बोला है। होटल पे उसके भाई होटल वाले ने फोन दिया है उसको, सोनम को। तो क्या बोलते हैं, उसके भाई से बात हुई फोन पे, ठीक है ना। इसके बाद में हमको 5 बजे, सुबह 5 बजे हमको पता चला है। हाँ, तो गोविंद जी शिलोंग में है, शिलोंग में थे। शिलोंग से निकल चुके हैं वहाँ के लिए। शिलोंग से निकल चुके हैं। 7 बजे 7:30 की उनकी फ्लाइट थी। 11 बजे वो हम पहुँच जाएंगे सोनम के पास में। तो ये जो आपके पास रात को जो आपकी बात हुई थी, तो वो गोविंद ने क्या कहा था? पूरी क्या बात बताई? गोविंद ने बस इतना ही बोला था कि पापा बिट्टी मिल गई है, मैंने छोरी मिल गई अपनी सोनम, और वो बहुत ज़्यादा रो रही थी। हाँ,
अच्छा, कौन लोग साथ थे? अपील करना चाहेंगे आप? सरकार से मेरी यही एक ही हाथ जोड़े की निवेदन है कि सीबीआई की मेरे को जांच चाहिए, माने चाहिए, वो मैं पीछे नहीं हटूंगा उस चीज से। मेघालय पुलिस कह रही है कि आपकी बेटी ने कुछ लड़कों के साथ षड्यंत्र करके राजा की हत्या की। वो गलत बोल रही है। क्यों? वो इसलिए गलत बोल रही है क्योंकि वहाँ की पुलिस फंस रही है। वो पुलिस वहाँ की फंस रही है। पुलिस ने वहाँ अभी कोई जांच नहीं करी, पुलिस वहाँ की फंस रही है। और ये मैं सीबीआई की मांग इसलिए ही कर रहा हूँ ताकि कि वो पुलिस का भी हाथ है इस केस में। ये राजा के मर्डर में वहाँ की पुलिस का 100% हाथ है। ये मैं गारंटी के दावे के साथ बोल रहा हूँ ये चीज। आपके राजा के परिजनों से बातचीत कौन लोग थे? 3 लोग कौन थे? वो 3 लोग कौन थे? ये हमको पता नहीं कौन है, वो पुलिस बताए वहाँ की कौन है कौन नहीं है। भाई हमने थोड़ी उनको गिरफ्तार किया है कि अरेस्ट किया है। जो सीसीटीवी फुटेज आया था उसमें दिख रहे थे ये लोग आपने? वो होटल में से दिख रहे हैं हमको, सीसीटीवी में होटल में से दिख रहे हैं वो लोग। आप इन्हीं की जांच करने का बोल रहे थे? हम इन्हीं लड़कन की जांच करने को बोल रहा हूँ। तो आज 5 दिन से उन्हीं लड़के की बात करने के लिए चिल्ला रहा था। तो वहाँ का वो होटल वाला बोलता है कि हमारे कर्मचारी हैं, सीसीटीवी में आया है। मोबाइल पे अपने मीडिया वाले ने पूछा कि ना मेरे कर्मचारी हैं। तो वहाँ पे होटल वाले भी होने चाहिए इस केस में। आपकी राजा के परिजनों से आपकी बात हुई? नहीं, अभी नहीं हुई मेरी बात। उनका कोई फोन आया? अभी मेरे पास तो अभी फोन नहीं आया क्योंकि वो लोग वहाँ गए हुए हैं, सोनम के पास गए हुए हैं। वो जो उनका राजा का भाई है वो गए हुए हैं सुबह के। अच्छा, इंदौर से सोनम और राजा दोनों ही गए थे या और भी कोई दोस्त गए थे साथ? सिर्फ यहाँ से ये दोनों ही जने गए थे। अच्छा, ये अरेंज मैरिज थी? नहीं, हम लोगों ने शादी करी थी, माने गार्डन लेके नहीं। हाँ, 3 महीने पहले हमने संबंध कर लिया था। नहीं, पहले से नहीं जानते थे, कोई किसी को नहीं जानता था। और हमारे बच्चे ऐसे थे भी नहीं किसी से फालतू बातचीत करें, क्योंकि वो तो काम वाली बच्ची थी, धंधे वाली लड़की थी। उसको दूसरे आदमी से सुबह यहाँ से भाई के साथ ऑफिस जाना, ऑफिस से घर आना। आप लोगों ने रिश्ता किया था तो कैसे रिश्ता हुआ था इन दोनों का? बहुत बढ़िया हंसी खुशी से रिश्ता किया था। बच्चे अपने राजा के परिवार हमने ऐसे क्या बोलते हैं, जो हमारे समाज की जो किताब रहती है उसमें हम लोग नाम लिखवा देते हैं। रामनवमी के दिन ये भंडारा होता है हमारी समाज का, रघुवंशी कॉलोनी, वो भंडारे में हम लोग नाम लिखवाते हैं कि हमारी बच्ची यहाँ तक पढ़ी है, इतनी उम्र है। तो उन लोगों ने भी ये चीज़ का नाम लिखवाया था, ठीक है ना। तो फिर फ़ोन पे हमारी चर्चा हुई थी। फ़ोन पे चर्चा होने के बाद में एक ने एक का घर द्वार देखे, सब चीज़ देखी, बातचीत हुई, बच्चन से मिलाए गए। इसके बाद में दोनों की हाँ हुई। इसके बाद में हमने फिर आगे बात बढ़ाई। आपकी बात हुई बच्ची से? नहीं, अभी मेरी बात नहीं हुई बच्ची से। बारात में बात हुई थी? नहीं हुई बात, क्योंकि सुबह 5 बजे पता चला है, कहाँ से बात होगी अभी। हाँ, गोविंद की बात हुई है बच्ची से? सिर्फ गोविंद की बात हुई है बच्ची से। हाँ, वो भी एक ही बार हुई है उसकी बात। हाँ, कॉल पे बात हुई थी? वीडियो कॉल पे बात हुई थी। कितने बजे गोविंद को इन्होंने फोन लगाया और कहाँ से? ये करीबन रात को 2 बजे करीब फ़ोन लगाया था। उसने बोला भैया मेरे को बचा लो, कहना, और मैं यहाँ हूँ। तो वो ढाबे वाले ने क्या काम करा कि उसका जो स्टोर रूम था उसमें उसको बिठाल दिया, और पुलिस वाले को गोविंद ने फ़ोन लगा दिया। 5-10 मिनट में पुलिस वाले पहुंच गए, उनको उनने कस्टडी में ले लिया है। खुद ही पहुंची थी वहाँ ढाबे? ढाबे पे खुद ही पहुंची है। अब ये तो पता नहीं अपने को, कोई साथ में था कि वो अकेली पहुंची, कैसे पहुंची। आपकी मांग क्या है? क्या आप क्या मांग कर? मैं सीबीआई की मांग कर रहा हूँ साहब। मेरे को सीबीआई चाहिए, माने चाहिए। सीबीआई नहीं आएगी जब तक कोई जांच नहीं होगी। हाँ, वहाँ की पुलिस तो अब मेरी छोरी को ही फंसा रही है सोनम के लिए, उल्टा केस उसके ऊपर लाद रही है। तो मेरे को सीबीआई की जांच तो चाहिए ना भाई। सीबीआई की जांच होगी जब तो उस चीज़ का पता चलेगा ना अपने को। आपको लग रहा है कि सोनम को फंसाया जा रहा है? फंसा रहे हैं, 100% फंसा रहे हैं वो लोग, क्योंकि वो फंस रहे हैं तो इसलिए वो उल्टा उसको सोनम को फंसा रहे हैं, क्योंकि वो लोग फंस रहे हैं, थाने वाले फंस रहे हैं। अगर सीबीआई जांच हो जाए तो ये समझिए कहाँ की पूरा थाना जेल में जाएगा। ये मैं उसी दिन से बोल रहा हूँ, पूरा थाना जेल में जाएगा, थाना नहीं बचेगा वहाँ का। जो वहाँ के जो गुंडे मवाली हैं वो थाने को पैसे देते हैं, हफ्ता देते हैं, और वो लोग ये काम करवाते हैं। वहाँ जो बाहर के लोग आए, 50 आदमी आए, वो क्या बोलते हैं, वहाँ के आदमी उसको हादसा करके ख़त्म कर देती है वहाँ की पुलिस। वो तो यहाँ से जो मीडिया लगा हुआ है, ये आप लोगों का सब पूरा जो जितना मीडिया है वो मीडिया का सपोर्ट है, इसलिए ये केस बाहर आ गया है। और अगर ये मीडिया वो झूठ बोल रहा है, वो झूठ बोल रहा है। নিশ্চয় দেখিলে নহয়নে? দেখাৰ পিছত আপোনালোকৰ মনত কেনেকুৱা প্ৰশ্ন উদয় হৈছে কওকচোন। আৰু এইবিলাকেই হ'ল অভিভাৱক। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।